গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? ৰাতিপুৱা শুই উঠিয়ে কাপোৰ কেইটামানকে ধুই ল'লোঁ। বতৰটো আজি বৰ ধুনীয়া কৰিছে আৰু শুই উঠিয়েই ফেঞ্চিংখন দেখিছে নহয়, একেবাৰে মানে খুঁটাকেইটা ভাঙি অৱস্থা নাই। তাকে অকণমান খুঁটাকেইটাও পোন কৰি লোৱা হ'ল এইফালে ফেঞ্চিংখন, তাতে কাপোৰ কেইটামান মেলিব পাৰোঁ। ঘৰখনলৈ আহিছোঁহে হয়, বহুত বস্তুৰ প্ৰয়োজন হৈ আছে। কাপোৰ মেলিবলৈ ডাং এডালো নাই আৰু যিহেতুকে ঘৰখনৰ বাঁহ নাই, সেইকাৰণে সকলো বস্তুটো আজিকালি কিনিবই লাগে, হয়নে নহয়? আগৰ বাঁহবোৰ গোটেই পচি চৰি খতম হৈ গ'ল। ফেঞ্চিংখনকে তাকে পোনালোঁ আৰু এইফালে ভিতৰলৈ আহিছোঁ তো পুচু শুই উঠাই নাই। পুচু মানে গাটো অকণমান বেয়া, সেইটো কাৰণে শুই আছে। আৰু আমি বিচনা নাই আমাৰ ইয়াত, মাটিতেই শুব লগা হৈছে। কৈছোঁ নহয় আপোনালোকৰ ঘৰখনলৈ আহিছোঁহে হয়, বহুত বস্তু ল'বলগীয়া হৈ আছে, ল'বলৈ পৰা নাই বাৰু, ল'ম লাহে লাহেকৈ, আকৌ আনিম তাৰ পৰা ৰয়িঙৰ পৰা। ভাত পানী বনাই আজৰি হৈ পুচুক কেইটামান খুৱাবলৈ লৈ আহিলোঁ। ডালতে দি দিলোঁ চজিনা আলু আৰু তাইক এনেকৈ খুৱাই দিওঁ। এতিয়া গা ভাল নাই, একদম শুই আছে, এতিয়ালৈকে উঠাই নাই। মোক মাতি আছিলে ল'বৰ কাৰণে, মই আহিবলৈ সময়ে পোৱা নাই সেইকাৰণে ন। তাই উঠি যাবলৈও ইমান টান পাইছে, মানে খোজকাঢ়িবলৈও তাগত নাইকিয়া হৈ গ'ল। চকুকেইটা সোমাই গ'ল, চোৱাচোন সোমালে নাই, সোমালে নাই। সেইকাৰণে ভাত খাব লাগে। কালি ৰাতিও ভাত নেখালা। এতিয়া অকণমান যাবলৈ ওলাইছোঁ এজেগালৈ, তাকে ওলাই মেলি আহি আছোঁ এই ৰাস্তাৰে খোজকাঢ়ি। এতিয়া মেইন ৰাস্তা পালোহি আৰু মোন যাব, লগতে বাইদেউ এগৰাকীও যাব। শদিয়াৰ দলংখনৰ ওপৰেদি পাৰ হ'বলৈ বেছি সময় নাই, লগতে আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। কিমান যে ধুনীয়া পৰিৱেশ আৰু আগতে কিমান যে মানুহৰ দুখ কষ্ট হৈছে নহয় জানো, এই দলংখন হোৱাৰ কাৰণে কিমান যে সুবিধা হৈছে। আৰু বেছি দেৰি নাই পাবলৈ, তাত গৈ লগ পাই আছোঁ আপোনালোক। পালোহি এতিয়া আমি ডিৰাগ গেট বুলি ক'লোঁ, ডিৰাগ গেটত, আৰু হ'ল 5 মিনিটমান চাহো খালোঁ আৰু অলপ কামতে আহিছোঁ। কি কামত আহিছোঁ আপোনালোকে গম পাব আৰু ভিডিঅ' মোৰ চাই থাকিব বন্ধুসকল। দদাই ছোৱালী এইফালে পোহৰটো পৰা ধৰিবই পৰা নাই, তাৰ দোকান আছে ইয়াত, তাতে আহি পালোহি। বাইদেউ এজনী আহিছে মোৰ লগত আৰু এইফালে মোন আহিছে। এতিয়া পুচুহঁতক অনা নাই, মা আছে যে মাৰ লগতে থৈ আহিলোঁ, চৰ্দি লাগি অৱস্থা বেয়া। আৰু এতিয়া আমি ইয়াত চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া কি কাৰণে আহিছোঁ বাৰু সেইটো অকণমান পাছত আপোনালোকক জনাই আছোঁ। ডিৰাগলৈ এইটো কাৰণে অহা হ'ল, IMC প্ৰডাক্ট কেইটামান লৈ আহিলোঁ আৰু এই ভণ্টিহঁতে ল'ম বুলি কোৱাত, আৰু ওচৰ চুবুৰীয়া কেইগৰাকীমান বাইদেউ আহিলে আৰু এই বাইদেউজনীয়ে বৰ ধুনীয়াকৈ IMC প্ৰডাক্টৰ বিষয়ে সকলো কথা ধুনীয়াকৈ কৈ দিছে বাইদেউহঁতৰ আগত, আৰু কেইটামান প্ৰডাক্টো দিলোঁ। আৰু এগৰাকী বাইদেউৰ কাৰণে, বিশেষ মানে এগৰাকী বাইদেউৰ কাৰণে আহিব লগা হ'ল। আপোনালোকে জানিলে আচৰিত হ'ব, এই খবৰটো মই আপোনালোকক দিয়াই নাই আৰু লাহে লাহেকৈ বাৰু আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই থাকিম বাৰু। আৰু সঁচাকৈ IMC প্ৰডাক্টবিলাক যে আপোনালোকে ব্যৱহাৰ কৰিছে নাই জনাবচোন, মই কিন্তু খুব ভাল পাইছোঁ আৰু আমাৰ ইয়াত বহুতেই প্ৰডাক্টবোৰ ইউজ কৰিছে। আৰু এইগৰাকী বাইদেউ দেখিছেনে, তেওঁৰ ভাগৰ মানে বিশেষকৈ তেওঁৰ কাৰণে, আৰু তেওঁৰ মানে সন্তান হোৱা নাই, আয়ুৰ্বেদিকৰ প্ৰডাক্ট খাই আমাৰ বহুতৰে মানে 2-3গৰাকী মানে সন্তান জন্ম দিছে। আৰু এওঁ বাইদেউ মানে আগৰ এজন আছিল বুলি কৈছে, তেওঁ ঢুকালে আৰু ল'বলৈ চেষ্টা কৰিছে কিন্তু হোৱা নাই। আৰু সেইকাৰণে মানে আৰু আমাৰ লগত কথা চথা পাতি আছে, বাইদেউক ধুনীয়াকৈ কথাবোৰ বাইদেৱে বুজাই দিয়া হৈছে। আৰু খবৰটো পাই বাইদেউৰ ফালে মানে বেয়াও লাগিছে, আৰু যাতে সোনকালে সকলো মানে ভালে ভালে হৈ যায় আৰু তাকে কামনা কৰিলোঁ।